ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত উজলিল জামুগুৰিহাটৰ ছাত্ৰী সোণৰ পদকেৰে গৌৰৱ কঢ়িয়ালে জামুগুৰিহাটলৈ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা অল ইণ্ডিয়া ইণ্টাৰ স্কুল বক্সিং চেম্পিয়ন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই অনা পল্লৱী কলিতাক আজি উষ্ম অভিনন্দন জ্ঞাপন কৰে জামুগুৰিহাটত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী তথা তৌভঙা নিবাসী পল্লৱী কলিতাক আজি বিদ্যালয়ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই কৃতিত্বৰ বাবে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে উষ্ম অভিনন্দন জ্ঞাপন কৰে যোৱা 24 আৰু 25 আগষ্টত পশ্চিমবংগৰ কোচবিহাৰত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত পল্লৱীতাই দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও আগশাৰী খেলুৱৈক ধৰাশায়ী কৰি এই সন্মান বুটলিবলৈ সক্ষম হয় কোন স্কুল জামুগুৰি হাই ছেকেণ্ডেৰী স্কুল যোৱা মই শনিবাৰে 23-24-25 মই কোচবিহাৰ ৰূপান কনচাৰ্ট খেলিব গৈছিলোঁ তাত মই ফাৰ্ষ্ট স্থান লাভ কৰিছোঁ আৰু তাতে ফাৰ্ষ্ট বেষ্ট বক্সিঙৰ ট্ৰফি পাইছোঁ আৰু ছাৰৰ সহায়তে ইমানখিনি পালোঁগৈ আৰু ছাৰৰ আশীৰ্বাদতে মই ইমান জিকি আহিছোঁ আৰু তাতে মোৰ মেম বাইদেউ ছাৰ হ'ল নাৰায়ণ শৰ্মা ছাৰ আৰু মেম সিহঁতৰ লগতে ইমানখিনি শিকিলোঁ আৰু তাতে আৰু আগলৈ যাবলৈ আৰু এটা ধন্যবাদ কামনা জনাইছে কিমান কেজি ৱেটত তুমি ফাইট কৰিছা 52 ক'ত আছিল প্ৰতিদ্বন্দ্বী মণিপুৰৰ এতিয়া ফাইনেল জিকিলা আগন্তুক দিনত কেনেকুৱা ধৰণৰ কি কৰিম বুলি ভাবিছে স্কুল কলেজ বক্সিং চেম্পিয়নশ্বিপত আমাৰ তৌভঙা নবিলৰ নিচিনা পিছপৰা ঠাইৰ পৰা গৈ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিনিধিত্ব কৰি যি সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তাৰ বাবে পল্লৱী কলিতালৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আজি আমি বিদ্যালয়ৰ নৱাগত আদৰণি সভাত আমি সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰীগৰাকীক আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰোঁ ই আমাৰ কাৰণে অত্যন্ত সুখবৰ আৰু আশা ৰাখিছোঁ যে ভৱিষ্যতে আৰু অধিক পল্লৱীৰ বিকাশ আমি ক্ৰীড়া জগতত দেখি তাৰ কাৰণে আমাৰ শুভেচ্ছা জনাইছোঁ জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট অসম টুডে।